হাই এভৰিৱান, গুড মৰ্ণিং। আজি বতৰটো অকণমান মুকলি কৰিছে, ৰ'দ নহ'ব চাগে, কিন্তু বৰষুণো নাহিব আৰু ডাৱৰীয়া হৈ আছে বাৰু। তাৰপিছত মই এক্সাৰচাইজ কৰিব আহিলোঁ, আধা ঘণ্টাৰ কাৰণে এক্সাৰচাইজ কৰিলোঁ। কৰাৰ পিছত দেখিছেনে স্কিনটো ইমান ধুনীয়া গ্ল' কৰিছে, নিজেই হেপ্পী হৈ গ'লোঁ। তাৰপিছত মই ভগৱানৰ ওচৰত চাকি জ্বলালোঁ, গা পা ধুই আহি 4-5 দিনৰ মূৰত যিহেতু চাকি জ্বলাইছোঁ, অকণমান চাফা কৰি ল'লোঁ। দেওবাৰে ভালকৈ চাফা কৰিব লাগিব। চাকি জ্বলাই লৈ মই ৰাতিপুৱা খানা বনালোঁ বাৰু, খালি এতিয়া মই টিফিন পেক কৰিব আছে। 8:30 হৈ গ'ল, মোৰ তাত অলপমান টাইম আছে ফৰ মি। আজি খিচিৰি বনাওঁ, যেতিয়া মোৰ একো বনাব মন নাযায় তেতিয়া মই খিচিৰি বনাওঁ। কালি ইভিনিং মই কফি খোৱা নাই, গ্ৰীণ টি খাইছোঁ আৰু আজিও গ্ৰীণ টি খাম। মাজতে মানে মোৰ গ্ৰীণ টি খাই খাই মুখখন তিতা হৈ গৈছিলে, সেইকাৰণে মই গ্ৰীণ টি খাব বাদ দিছিলোঁ। মিঠাই পেকেটটো যে এসপ্তাহ মানে হ'ল নেকি, আধাও শেষ হোৱা নাই। মই মানে মিঠা খাই ইমান ভাল নাপাওঁ, তাকে যদি ঘৰত হ'লহেঁতেন ন, এইটো চাগে 2 দিনো নাযায়। ভাইটি ভণ্টি খাই ইমান ভাল পায়, এনেকুৱা টাইমত ভাইটি ভণ্টিলে মনত পৰে। সিহঁতকেইটা থাকিলে মানে বেছি 2 দিন, আৰু মোৰ তাত এতিয়া এসপ্তাহ হৈ গ'ল, খোৱা মানুহ নাই। আৰু কফি কাপ খাই ব্ৰেকফাষ্ট কৰি মই অফিচলৈ গ'লোঁ। একেবাৰে অফিচৰ পৰা আহি আপোনালোকক লগ পাইছোঁ। এতিয়া প্ৰায় 7:30 মান হৈছে। খিচিৰি আছিলে, সেয়াকে খালোঁ। গুড নাইট।